শ ছাত্ৰই ইছলাম শিক্ষা লাভ কৰা হোজাই জিলাৰ এখন মাদ্ৰাছা। এই মাদ্ৰাছাখনত এতিয়া টকাৰ অভাৱত লেহিমীয়া হৈছে গৃহ নিৰ্মাণৰ কাম। এই মাদ্ৰাছাখনৰ গৃহ নিৰ্মাণৰ বাবে এতিয়াও প্ৰয়োজন লাখ লাখ টকাৰ। আজি প্ৰায় এবছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল মাদ্ৰাছাখনৰ গৃহ নিৰ্মাণৰ কাম, কিন্তু টকাৰ অভাৱত সম্পূৰ্ণ কৰিব পৰা নাই মাদ্ৰাছাখনৰ গৃহ নিৰ্মাণৰ কাম। হোজাই জিলাৰ যমুনামুখৰ লাম্বাবাসা অঞ্চলত অৱস্থিত দাৰুল উলুম লাম্বাবাসা আহমদিয়া আৰিয়ানা ও হাফিজিয়া মাদ্ৰাছাখনত গৃহ নিৰ্মাণৰ বাবে এতিয়া নাই পৰ্যাপ্ত পৰিমাণৰ ধন, যাৰ বাবে এতিয়া মাদ্ৰাছা পৰিচালনা সমিতিয়ে সহায় বিচাৰিছে আপোনাৰ আমাৰ পৰা। মাদ্ৰাছাখনৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে এই মাদ্ৰাছাখনত প্ৰায় 175তকৈও অধিক ছাত্ৰই গ্ৰহণ কৰি আছে ইছলামিক শিক্ষা, কিন্তু নাই ছাত্ৰ থাকিবৰ বাবে কোঠালিৰ সুবিধা। আৰু মাত্ৰ এতিয়া মাদ্ৰাছাখনৰ বাবে প্ৰয়োজন হৈছে আপোনাৰ সহায়। যদি কোনো লোকে সহায় কৰিব বিচাৰিছে তেনেহলে আমাৰ ভিডিঅ' দিয়া QR কোড অথবা UPI জৰিয়তে সহায় কৰিব পাৰিব। আপোনাৰ কিঞ্চিত সহায় এই ছাত্ৰসকলক ইছলামিক সেৱা গ্ৰহণৰ ক্ষেত্ৰত নিশ্চয়কৈ আৰু অধিক প্ৰেৰণা যোগাব। বৰ্তমান মাহে ৰমজান চলি আছে, ৰমজানৰ শেষ ভাগত, কাৰণ আমাৰ এই দাৰুল উলুম লাম্বাবাসা আহমদিয়া মাদ্ৰাছাত বহুতো ধৰ্মপ্ৰাণ ব্যক্তিয়ে সহায় কৰিছে। সহায় কৰাৰ কাৰণে আজি বিল্ডিঙৰ কাম প্ৰায় আমাৰ বিটিলৈকে হৈ গ'ল। আৰু বহুত পইচাৰ দৰকাৰ, বহুত ৰড চিমেণ্ট বালি ইটাৰ দৰকাৰ। যে আমি মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা আমি ধৰ্মপ্ৰাণ ব্যক্তিলৈ অনুৰোধ জনাইছোঁ বা সহায়ৰ আগবাঢ়িছোঁ। গতিকে যাতে যিসকল ধৰ্মপ্ৰাণ ব্যক্তি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে আমাক এই মাদ্ৰাছাখনত বিল্ডিং বনোৱাত সহায় কৰে আৰু এই স্বাৱৰ অংশীদাৰ হয়, আৰু আমাৰ এই বিল্ডিংখন যাতে অতি সোনকালে কাম আমি সম্পূৰ্ণ কৰিব পাৰোঁ। কাৰণ ৰমজানৰ পিছত আকৌ আমাৰ যিসকল ছাত্ৰ এডমিশ্যন দিয়া হ'ব সেইসকলৰ ক্লাছৰুম বা থাকিবলৈ কোনো সা সুবিধা নাই। গতিকে আমি যদি ছাদ ঢালাই কমচে কম কৰিব পাৰোঁ তেনেহ'লে আমি যিকোনো প্ৰকাৰে ইয়াত ক্লাছৰুম ওলাব পাৰিম আৰু ছাত্ৰসকলক আমি পঢ়াৰ সুবিধা কৰি দিব পাৰিম। সৰ্বমুঠ বৰ্তমান 175লৈকে আছে আৰু ইয়াত 130জন ছাত্ৰক আমি বৰ্ডিঙত 3 বেলা খানি দিওঁ। আৰু আমাৰ এই অঞ্চলৰ ৰাইজ বা বিভিন্ন ধৰণৰ ৰাইজে আমাক বিভিন্ন জেগাৰ ৰাইজে আমাক এই মাদ্ৰাছাত সহায় কৰি আছে। আমি তেওঁলোককো ধন্যবাদ দিছোঁ আৰু যাতে আমাক আকৌ বিল্ডিংখন বনোৱাত সহায় কৰে এইটোলৈ আমাৰ অনুৰোধ থাকিল। আমাৰ একতলালৈকে কাম কৰিবলৈ হ'লে কমেও 25 লাখ টকা লাগিব, কাৰণ এতিয়ালৈকে বিটি হৈছে। ইয়াত আকৌ মাটি বৰোৱা হ'ব, ইয়াৰ পিছত খুঁটা উঠিব, ইয়াৰ পিছত ছাদ ঢালাই হ'ব, যথেষ্ট ৰড চিমেণ্ট বালিৰ দৰকাৰ আছে। গতিকে আমি চবক অনুৰোধ জনাইছোঁ, গোটা অসমবাসী বা আমাৰ যিসকল বাহিৰত আছে সেইসকলকো মই অনুৰোধ জনাইছোঁ যাতে মাদ্ৰাছাখন বিল্ডিং বনোৱাত সহায় কৰে যেন। নিউজ ডেস্ক, ই নিউজ প্লাছ।